আসামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ভাৰতৰ ধ্ৰুপদী ভাষা অৰ্থাৎ ক্লাছিকেল লেংগুৱেজবোৰৰ বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতৰ বৰ্তমান 11টা স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী ভাষা অৰ্থাৎ ক্লাছিকেল লেংগুৱেজ আছে। এই ক্লাছিকেল লেংগুৱেজসমূহ কোনখন ৰাজ্য আৰু কোনখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ হয় সেই বিষয়ে উল্লেখ কৰা হ'ল। ধ্ৰুপদী ভাষা অৰ্থাৎ ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ 11টা ভাষা হৈছে তামিল ভাষা, সংস্কৃত ভাষা, কানাড়া ভাষা, তেলেগু ভাষা, মালায়ালাম ভাষা, উড়িয়া ভাষা, অসমীয়া ভাষা, বঙালী ভাষা, মাৰাঠী ভাষা, পালি ভাষা আৰু প্ৰাকৃত ভাষা। এই ভাষাসমূহক কেতিয়া ধ্ৰুপদী ভাষা হিচাপে অৰ্থাৎ ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰা হ'ল। তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2004 চনৰ 12 অক্টোবৰত। তামিল ভাষা হৈছে তামিলনাডুৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। ইয়াৰ উপৰি ই বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ আৰু শ্ৰীলংকাৰো চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। সংস্কৃত ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2005 বৰ্ষৰ 25 নৱেম্বৰত। সংস্কৃত ভাষা হৈছে ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য আৰু হিমাচল প্ৰদেশ ৰাজ্যৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। কানাড়া ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2008 চনৰ 31 অক্টোবৰত। কানাড়া ভাষা হৈছে কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। তেলেগু ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2008 চনৰ 31 অক্টোবৰত। তেলেগু ভাষা হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্য আৰু তেলেংগানা ৰাজ্যৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। মালায়ালাম ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2013 চনৰ 23 মে'ত। মালায়ালাম ভাষা কেৰালা ৰাজ্যৰ চৰকাৰী ভাষা হোৱাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল লক্ষদ্বীপ আৰু পুডুচেৰীৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। উড়িয়া ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2014 বৰ্ষৰ 20 ফেব্ৰুৱাৰীত। উড়িয়া ভাষা হৈছে উৰিষ্যা ৰাজ্যৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে 2024 বৰ্ষৰ 3 অক্টোবৰত। অসমীয়া ভাষা হৈছে অসমৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। বাংলা ভাষা হৈছে ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰী ভাষা। ইয়াৰ উপৰি এই ভাষা অসমৰ বৰাক ভেলীৰ কাৰণে চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ হয়। মাৰাঠী ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে 2024 বৰ্ষৰ 3 অক্টোবৰত। মাৰাঠী ভাষা হৈছে মহাৰাষ্ট্ৰ ৰাজ্যৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে 2024 বৰ্ষৰ 3 অক্টোবৰত। প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে 2024 বৰ্ষৰ 3 অক্টোবৰত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।